গুড মৰ্নিং এভৰিৱান। যদি আপোনালোকে মোৰ দৰে ঘৰতেই আটাৰ বেকাৰী ষ্টাইল বিস্কিট বনাব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে আৰু একদম গেছতে বনাই ৰেডি কৰিব পাৰিব আৰু ঘৰৰে একদম চিম্পল সামগ্ৰী বনাব পাৰিব। ঘৰত সদায় এভেইলেবল থাকে এইবোৰ। তো এয়া প্ৰথমতে মই আপোনালোকক ৰেচিপিটো বনাব ষ্টাৰ্ট কৰি দিওঁ। তো এয়া চাওক, এইপিনে মই এটা চৰিয়া লৈ লৈছোঁ, তাত 1/4 কাপ লৈ লৈছোঁ ঘি আৰু ঘিখিনি মই এতিয়া ধুনীয়াকৈ মিক্স কৰিম। এয়া চাওকচোন, আপোনালোকে এই ধৰণে হেণ্ড হুইস্কাৰেও কৰিব পাৰে, কিন্তু অকণমান টাইম লাগে যিহেতু সেইকাৰণে মই ইলেক্ট্ৰিক হুইস্কাৰ লৈ লৈছোঁ। আৰু এয়া চাওক, এইখিনি ধুনীয়াকৈ মিক্স হৈ গ'ল। কালাৰ অকণমান চেঞ্জ হোৱাৰ পিছত মই ইয়াতে 1/4 কাপকৈ দুবাৰ চুগাৰ পাউডাৰ দি দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে জেগেৰী পাউডাৰো দিব পাৰে আৰু নহ'লে বা গুড়ো ল'ব পাৰে। আৰু এয়া মই 1/4 কাপ মানে হ'ল আধা কাপ মই চুগাৰ দি পেলাই ধুনীয়াকৈ মিক্স কৰি ল'লোঁ আৰু একদম ফ্লাপি হৈছে আৰু কালাৰটো লাইট আহিছে। তাৰ 5 মিনিটমান কমে মই মিক্স কৰিছোঁ দেই। তাৰপিছত ইয়াতে দি দিলোঁ মই 2 কাপ আটা। তাৰপিছত দি দিছোঁ 1 টেবুল স্পুন চুজি দিলে আমাৰ বিস্কুটটো খাই একদম দানা দানা লাগে আৰু লগতে ক্ৰিস্পিও হয়। তাৰপিছত দি দিলোঁ 1 টিস্পুন বেকিং পাউডাৰ, হাফ টিস্পুন বেকিং ছ'ডা, 1/4 টিস্পুন নিমখ দি পেলাই এইখিনি ধুনীয়াকৈ চালনীখনৰে চালি দি দিলোঁ। আৰু নিমখটো দিলে আমাৰ মিঠাটো বেলেঞ্চ হয়, সেইকাৰণে নিমখ দি দিছোঁ। আৰু এতিয়া এইখিনি মই ধুনীয়াকৈ এই ধৰণে মিক্স কৰি ল'মহি আৰু হাতেৰেই মুঠি ল'ম। আৰু আজি একদম গেছতে বনাম আৰু কেনেকৈ বনাব লাগে সকলোখিনি ক'ম, গতিকে ভিডিঅ'টো স্কিপ নকৰিব। আৰু এই ধৰণে হাতেৰে ধুনীয়াকৈ মুঠি ল'লোহি। আৰু আটাৰ লগত কথা, যদি আপোনালোকে পেকেট আটা লয় বা একদম গম পিচি পেলাই আনি বনায় তেতিয়াহ'লে সেই ধৰণে আপোনালোকে মিল্কখিনি কোৱান্টিটিটো গম পাব কিমানখিনি প্ৰয়োজন হয়। তো ইয়াতে মোক আধা কাপৰ গাখীৰৰ প্ৰয়োজন হ'লে আৰু ধুনীয়াকৈ মই এইখিনি মিক্স কৰি ল'লোহি। কাৰণ যিটো আমাৰ দোকানৰ আটা তাত অকণমান হ'লেও ময়দা মিক্স থাকে, তো সেইকাৰণে অকণমান গাখীৰটো বেছিকৈ মানে শুহাৰ চান্স থাকে। তো চাব সেই হিচাপে আপোনালোকে। তো এই ধৰণে গোটেইখিনি মই মুঠি ল'লোঁ। তাৰপিছত এনেকৈয়ে এটা গোল কৰি তাৰপিছত এনেকৈ হাতেৰে মই ধুনীয়াকৈ বিস্কুটৰ শ্বেপ দিলোঁহি। এয়া দেখিছে নহয়। আৰু এয়া ডিজাইনবোৰ কেনেকৈ দিছোঁ জানেনে? ষ্টাৰ এই যে হেণ্ড হুইস্কাৰটো আছিলে এইটো দি মই এনেকৈ দি দিলোঁ, দেখিছে নহয়। আৰু এইপিনে মই গেছত যিখিনি বনাম তাৰ কাৰণে মই 10 মিনিট আগতে কেৰাহীখন গৰম হ'ব ৰাখি দিছিলোঁ ঢাকনি লগাই, আৰু এনেকৈ দি দিলোঁ। আৰু বিস্কুটটো হোৱাৰ পিছত আপোনালোকে গমেই পাব, অকণমান ওলটা দি দিব, বিস্কুটবিলাক ফ্লিপ কৰি দি দিব। তেতিয়া কি হয়, দুটা ছাইডেও কালাৰ আহে, অকণমান আহে, কিন্তু ইমান বেছি যেনেকৈ এয়া চাওক, এয়া মই বনাইছোঁ অভেনৰ দৰে ইমান নহয়, কিন্তু তথাপিও বিস্কুটখিনি ধুনীয়া হয় খাবলৈ। তো এনেকৈয়ে বনাব পাৰে। আৰু ৰেচিপি ভাল লাগিলে লাইক কৰিবলৈ নাপাহৰিব আৰু লগতে ভিডিঅ'টো শ্বেয়াৰো কৰি দিব।